জয়তে আপোনালোকলৈ এই সংবাদ মাধ্যমলৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। আমাৰ গাঁৱত আজি এই ভোগালী উৎসৱৰ যি আমি মুকলি আকাশৰ তলত যি সাংস্কৃতিক মঞ্চ আয়োজন কৰিছোঁ, আমাৰ প্ৰজন্মৰ পিছৰ প্ৰজন্মই আমি শিকিবৰ কাৰণে, যিহেতু আমাৰ সমাজত এই অসমীয়া ভোগালী বিহু হওক বা আমাৰ বাপতি খাহন এই ভোগালী বিহু হওক, এইবিলাকৰ প্ৰতি আমাৰ যি অনিচ্ছাকৃত ৰাইজৰ মাজত বা যুৱক যুৱতীৰ মাজত আমি হেৰাই যোৱা যেন দেখা পাই পেলাই আজি আমি এই প্ৰচেষ্টা আমি হাতত ল'বলৈ বাধ্য হৈছোঁ। যিহেতু আমাৰ গাঁৱত এইবাৰে এয়া আমি প্ৰথম অনুষ্ঠান হিচাপে আমি আৰম্ভ কৰিছোঁ, গতিকে ইয়াতে হয়তো বহুত খুঁটি নাতি থাকি যাব পাৰে। গতিকে সকলোবিলাক খুঁটি নাতি আমি আঁতৰাম বুলি ভাবি আৰু ৰাইজৰ মাজত, যুৱক যুৱতীৰ মাজত, সকলোৰে মাজত, আমাৰ সমাজখনৰ মাজত যাতে একতা বান্ধৰে আমি সকলো বান্ধ খাই থাকিব পাৰোঁ, সেই প্ৰচেষ্টা হাতত লৈ পেলাই আমি এই অনুষ্ঠানভাগো আগবঢ়াইছোঁ। লগতে আমাৰ যিহেতু ককা দেউতাহঁতে বা দেউতাহঁতৰ দিনৰ পৰা আমি এই অনুষ্ঠানভাগ কৰা আমি দেখা নাই। হেৰালি ঘৰ পাতে, পিছদিনা আমি ভোজ খাওঁ, ভোজ খাই পেলাই আমি তেনেকৈ বিদায় দিওঁ। আজি এই উৎসৱত আমি যিটো আনন্দ পাইছোঁ বা আমাৰ সমূহ গাঁৱৰ ৰাইজে, গোপিনীসকলে, ল'ৰা ছোৱালীখিনিয়ে যিটো আনন্দ পাইছে, তাতকৈ আমাৰ একো আনন্দৰ কথা হ'ব নোৱাৰে। গতিকে এনেকুৱা আনন্দ যাতে আমাৰ ভৱিষ্যতৰ প্ৰজন্মই কৰি থাকিব পাৰে, আমাক এই আনন্দ যাতে তেওঁলোকে দিব পাৰে, আমিও দিব পাৰোঁ, সেই প্ৰচেষ্টা হাতত ৰাখি আজি আমি এই অনুষ্ঠানভাগ আয়োজন কৰিছোঁ। আৰু এই অনুষ্ঠানভাগ আপোনালোকৰ জৰিয়তে সকলোৱে যাতে আমাৰ সমাজখন যাতে আগুৱাই নিয়াত সহায় হয়, তাৰ কামনা কৰি পেলাই আমি অনুষ্ঠানভাগ আমি পতাৰ দিয়া মানস কৰিছোঁ আৰু আপোনালোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনি বিহুৰ বিষয়ে কৈ আমাৰ এই মন্তব্যভাগ আমি আপোনালোকৰ ওচৰত সামৰণি মাৰিছোঁ। ধন্যবাদ। আচলতে আমি এই ভেলাঘৰ ভাগ উৰুকা নিশাই ভোজ খাই পেলাই আমি ৰাতিপুৱা পুৰি পেলাব লাগে। আমি এইকাৰণে পুৰা নাই, যিহেতু আমাৰ গাঁৱত এই অনুষ্ঠানভাগ আগতে হোৱা নাই। আমি ভাবিলোঁ যে যিহেতু আমি যদি উৰুকাৰ নিশা আমি পুৰি পেলালোহেঁতেন, আজি অনুষ্ঠানভাগ কৰিবলৈ আমি সময় সুবিধা নাপালোহেঁতেন। যিহেতু সকলো ব্যস্ততাৰ মানুহ, গতিকে ব্যস্ততাখিনি আমি আগত ৰাখি পেলাই সকলো ব্যস্ততাখিনি যাতে আমি আঁতৰ কৰি পেলাই এই অনুষ্ঠানভাগ আমি ধুনীয়াকৈ চলাই নিব পাৰোঁ, সেইটো মনস্থ কৰি পেলাই আজি আমি দুটামান দিন আমি পিছুৱাই পেলাই আমি অনুষ্ঠানভাগ পাতিবলগীয়া হৈছে। যিহেতু কাইলৈ আমাৰ সমজুৱাকৈ আমাৰ প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে এই মঞ্চ এই প্ৰাংগণতে। সেইকাৰণে আমি হেৰালি ভাগ আমি পুৰি নেপেলাই এই অনুষ্ঠানভাগ আমি কৰি পেলাই কাইলৈ সেই প্ৰীতি ভোজৰ অনুষ্ঠান কৰিবলৈ আমি আগবাঢ়িছোঁ। গতিকে যি দুদিন দেৰি হৈছে, তাক আচলতে এইটো নিয়ম নহয় আমি দেৰিকৈ কৰা, কিন্তু আমি সমাজৰ বা ল'ৰা ছোৱালীখিনি ফূৰ্তি কৰিবৰ কাৰণে আমি হেৰালি ঘৰ ভাগ ৰাখিছোঁ আৰু ৰাখি পেলাই আমি এই অনুষ্ঠানভাগ আমি আজি কৰিবলৈ সক্ষম হৈছোঁ। সেয়েহে আমি আজি অনুষ্ঠানভাগ পাতিছোঁ, যিহেতু কাইলৈ আমাৰ প্ৰীতি ভোজ আছে ৰাইজৰ, সেয়েহে আমাৰ এই অনুষ্ঠানভাগ আজি পাতিলোঁ।